গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি চাইটৰীয়াৰ RKC অনাবাসিক মাধ্যমিক বিদ্যালয়ৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোকসকলক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে স্বাস্থ্যৰ প্ৰতি ল'বলগীয়া যত্নৰ বিষয়ে অৱগত কৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই RKC অনাবাসিক মাধ্যমিক বিদ্যালয়ৰ এনে পদক্ষেপক শলাগ লয় স্থানীয় ৰাইজে ৰিপৰ্ট UNB নিউজ এইখন হল আমাৰ RKC অনাবাসিক মাধ্যমিক বিদ্যালয় ইয়াত আমি আজি গণৰাজ্য দিৱস উপলক্ষে উদযাপন কৰি আমি সকলোৱে একেলগে হৈছো একত্ৰিত হৈছো ভালেই লাগিছে আৰু আমাৰ প্ৰধান অধ্যাপিকা মহোদয়াই এখন মানে স্বাস্থ্য মেলা পাতিছে আৰু আমাৰ ইয়াত ওচৰ চুবুৰীয়াসকলক চিকিৎসা কৰিছে বিনামূলীয়া আৰু ল'ৰা ছোৱালীসকলক চিকিৎসা কৰা হৈছে আৰু আগলৈও যাতে ইহঁত ভালকৈ যত্ন সহকাৰে চলিব পাৰে তাৰ ব্যৱস্থা কৈ দিছে ডাক্তৰে আমাক পৰামৰ্শ দি দিছে এইখিনি বিদ্যালয়খন কোন ঠাইত অৱস্থিত এইখিনি চাইদৰিয়া বিদ্যালয়খনৰ নাম কি বুলি RKC অনাবাসিক মাধ্যমিক বিদ্যালয় তাতে কৰিছিলে আপোনালোকে স্বাস্থ্যৰ প্ৰতি মানুহক সজাগ হ'বলৈ অৱগত কৰোৱা হৈছে ছাৰে শিকাই দিছে সিহঁতক ওচৰ চুবুৰীয়া মানুহো চিকিৎসা হৈছে আৰু আমাৰ ল'ৰা ছোৱালীসকলো হৈছে চাইছে ছাৰে চাই দিলে আজি কিমান মানুহ স্বাস্থ্য পৰীক্ষা কৰিছে আজি ধৰি লওক 50-60 জন হৈছে ইতিমধ্যে হৈ গৈছে তথাপি গণনা নাই কিমান হৈছে ছাৰে মানে ৰিচিপ্টটো চালে গম পাব এরপর ছাত্রছাত্রীসকলক কৰা হৈছে ছাত্ৰছাত্ৰীসকলক কৰা হৈছে আৰু ওচৰ অভিভাৱকসকলকো কৰা হৈছে আৰু আমাৰ ওচৰ চুবুৰীয়া আছে যে সেইখিনিকো দিয়া হৈছে স্কুলৰ বাহিৰেও দিয়া হৈছে RKC অনাবাসিক বিদ্যালয়ে স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিলে বাকি মেছেজ দিব মই ৭৭তম গণৰাজ্য দিৱস উপলক্ষে আমাৰ RKC অনাবাসিক মাধ্যমিক বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ সজাগতা শিবিৰ আয়োজন কৰিছো আৰু উক্ত শিবিৰৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অতিকৈ উপকৃত হ'ব বুলি আশা কৰিলো আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমাৰ এই প্ৰচেষ্টাত সহযোগিতা আগবঢ়োৱা সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিলো আপোনালোকে কি বিদ্যালয়ৰ ছাত্ৰী বাহিৰৰ যে অঞ্চলৰ লোক আছে তেওঁলোকক আজি স্বাস্থ্য শিবিৰ হয় আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ লগতে ওচৰে পাজৰে থকা ব্যক্তিসকলৰো আমাৰ এনেকে পৰীক্ষা কৰোৱা হৈছে বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়োৱা হৈছে আমাৰ এইখন স্কুলত স্বাস্থ্য শিবিৰ আয়োজন কৰিছে আমি আমাৰ ছোৱালী দুজনকো ইয়াত দিওঁ আৰু সিহঁতকো পৰীক্ষা কৰাইছো আমিও নিজেও মেডিচিন পাতি লৈছো বিনামূলীয়াভাৱে এটা গণৰাজ্য দিৱস উপলক্ষে কোনখন বিদ্যালয় আয়োজন কৰিছিলে এইটো RKC কোন ঠাইত স্কুলখন এইটো চাইদৰিয়া এনে পদক্ষেপ আপুনি কি কেনেধৰণৰ এনেকুৱা ভাল পাইছে নে নাই ভাল পাইছো